অধীনত পশ্চিমীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মই শ্ৰী প্ৰতীশ বৰুৱা বৰ্তমান দৈনন্দিন জীৱনত বৈদ্যুতিক মাচুল বৃদ্ধি বা ডিজেল পাম্পৰ দ্বাৰা কৃষিভূমিলৈ পানী যোগান ধৰিলে অত্যাধিক ব্যয়বহুল হয়। তেনে পৰিপ্ৰেক্ষিতত আমি কম খৰচত বা কিছুমান কৃষিভূমিলৈ বৈদ্যুতিক লাইনৰ পৰা বহু দূৰত আছো। গতিকে তেনেকুৱা ধৰণৰ পথাৰবিলাকত চলাৰ বা সৌৰশক্তি চালিত পানীৰ যোগানৰ জৰিয়তে কৃষকে কম খৰচতে শস্য উৎপাদন কৰিব পাৰিব। এই উদ্দেশ্যৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া সৌৰশক্তি চালিত জলসিঞ্চন ব্যৱস্থা। এয়া চলাৰ দ্বাৰা এচি কাৰেণ্টৰ দ্বাৰা মটৰ চলোৱা হৈছে। কুঁৱাৰ পৰা মটৰেদি কৃষিভূমিলৈ পানী পঠিওৱা হৈছে।